Good evening. আজি সাগে প্ৰথমবাৰৰ বাবে আমি ইমান পলমকৈ ধেমাজিত লাইভ কৰিছো বুলি ক'ব লাগিব আমিও এতিয়া জাস্ট আজৰি হৈছো যত আমি 6:30 বজাতে আমাৰ আজৰি হয় কিন্তু আজি আমি ইমান সময় লাগিলে অকমান এটা আজৰি হৈহে লাইভ কৰিব লৈছো আৰু আশা কৰো আপোনালোক আমাৰ বিহু মেখা চেলত সকলোৱে ভাল পাইছে আহিছে লৈছে চাইছে আৰু গুৱাহাটীত আমি যেহেতু ময়ো নাই বা আমাৰ ধেমাজি ডিব্ৰুগড় ষ্টাফে আমি গুৱাহাটী বিপণীখন চাব পৰা নাই বা আপোনালোকক লগ কৰিব পৰা নাই বিশেষকৈ আমাৰো ধেমাজিখন এৰি যাবলৈ অসুবিধা তথাপিও মই কাইলৈকে ৰাতিপুৱা 4টা বজাতে যাম আৰু 12টাৰ ভিতৰত পোৱাকৈ যাবলৈ মই চেষ্টা কৰিম আৰু যামি বাৰু ৰাতিপুৱা গলে সোনকালে 12টা বজালৈকে পাম আৰু এতিয়া অলপতে সেই কাপোৰযোৰ দহি কৰিব দিয়া না ফটোকে কোনোবে মাৰি দিয়াচোন জুনে ফ্ৰী আছো একযোৰ অলপ হেৰাঙা সৰু সৰুকৈ মাৰি দিলে হৈ যাব যাবলৈ চেষ্টা কৰিম আৰু এতিয়া অলপতে আমাৰ গুৱাহাটীৰ পৰা সৰু মানে 1 মিনিটৰ এটা লাইভ আমাক কৰি দেখুৱালে যে কিমান আমাৰ হ্যাপি ক্লায়েন্টস ভৰ্তি হৈ আছে আমাৰ গুৱাহাটী বিপণীখনত বহুত বহুত ধন্যবাদ আৰু আমাক সদায় এনেকৈ মৰম কৰি থাকিব আৰু কিবা যদি ক'বাত ভুল হয় বা ভুল কৰো আমি প্লিজ আমাক আঙুলিয়াই দিবলৈ আপোনালোকে নাপাহৰিব এনেকৈ মাষ্টৰে আঙুলিয়াই দিলেহে মানে ভুলটো আমি কিবা বেয়া হৈছে বুলি আমি ভাবো তেনেকৈ কৈ আমি ভাবিম আপোনালোককো আৰু এইযোৰ হৈছে খুব ধুনিয়া হোৱাইট টছৰ ধুনিয়া জোৰা আৰু এই জোৰা ল'ব পাৰিব 9800 रुपीसত 9800 रुपीसত ল'ব পাৰিব এক কালাৰ মাৰি দে সৰু সৰুকে মাৰি দে পাতলাকে মাৰি দে মই মানে কালি কাপোৰ এযোৰ লৈ যাম গুৱাহাটীলে হেতু কাৰণে কৈছো আৰু মোৰ ভাগৰ নিজৰ একোৱে চিলাব পৰা নাই আৰু এইযোৰ হৈছে খুব ধুনিয়া কটন কেঁচাপাতৰ 4500 টকাত ল'ব পাৰিব ধুনিয়া জোৰা এইযোৰ হৈছে পদ্মিনীত কেঁচাপাত বোৱা ইয়াৰ দাম হৈছে 2980 টকা ৰেডি টু ওয়্যাৰ থাকিব 2980 টকা ৰেডি টু ওয়্যাৰ থাকিব আৰু এইবাৰ গোটেই অসমতে আমাৰ অসমীয়া ফুলাম গামোচা কম হৈ পৰিছে আৰু যেহেতু ইমান ষ্টেটাস ইমান আপডেট দেখি আছো যে আমাৰ সিএম ছাৰে সকলোকে গামোচা হেৰি ৰঙালী বিহুৰ গামোচাৰে সবকে আদৰিছে সেইকাৰণে ভাল লাগিছে আৰু সব ষ্টেটাসবোৰ দেখি হসাকে বহুত ভাল লাগিছে এইযোৰ হৈছে পিওৰ কটনৰ 1750 रुपीसত ল'ব পাৰিব 1750 रुपीसত আৰু এইযোৰ হৈছে খুব ধুনিয়া পদ্মিনীত কেঁচাপাত বোৱা 2980 টকাত ল'ব পাৰিব আৰু আমাৰ এপ্ৰিলৰ 1 তাৰিখে আমাৰ গুৱাহাটী বিপণীত সেকেন্ড এনিভাৰ্সাৰী যেটো আমি ভবাই নাছিলো যে গুৱাহাটীত ইমান মৰম ইমান আপোনালোকৰ সহাৰি পাম বুলি কিন্তু কেতিয়াবা নভবা কথাও হসা হৈ যায় তেনেকৈ কৈ ইয়াৰ দাম হৈছে 5500 টকা ল'ব পাৰিব তেনেকৈ কৈ আপোনালোকে আমাক বহুত মৰম বহুত সহাৰি জনাইছে সেইকাৰণে বহুত বহুত আকৌ এবাৰ ধন্যবাদ ইয়াৰ দাম হৈছে 2980 টকাত ৰেডি টু ওয়্যাৰ থাকিব এযোৰ হৈছে পদ্মিনীত কেঁচাপাত বোৱা 2980 টকাত ৰেডি টু ওয়্যাৰ থাকিব আৰু মই মিচিং কাপোৰ লৈ আহিছো আপোনালোকৰ কাৰণে বিশেষকৈ আপোনালোকে কৈ আছিলে যে মিচিং কাপোৰ চাম বুলি আৰু হয়তো অহাকালিৰ পৰা মোৰ লাইফ আপোনালোকে গুৱাহাটীৰ পৰা চাব পাব আৰু ইয়াত আমাৰ পাপৰিয়ে আৰু জোনালীয়ে হ্যান্ডেল কৰিব আৰু এযোৰ হৈছে ৰেশমি পাটৰ খুব ধুনিয়া জোনালী পাপৰি পূৰ্ণিমা এটা হৈছে 8800 টকা আৰু সুৰভি মোৰ আসলে সুৰভি অকমান নিবলৈ মন আছিল 5 তাৰিখলৈ কিন্তু ইয়াত আকৌ এৰি নি দিয়ে নহয় ইয়াৰ মানে যি মেনেজমেন্টত আছে এৰি নি দিয়ে নহলে মই সুৰভিক নিবলৈ মন আছিল যেহেতু আমাৰ 5 তাৰিখৰ এটা প্ৰগ্ৰাম আছে ডিফুট কাৰ্বি আংলঙৰ আমাৰ আৰু এখন বিপণী আমাৰ আৰম্ভ হ'ব একদম লাৰ্জ স্কেলত আৰু এযোৰ হৈছে পিওৰ মুগাৰ খুব ধুনিয়া জোৰা সিম্পলত আমাৰ ধেমাজি বিপণীত পিওর মুগা কাপোৰ একদম নাই এতিয়া মই গুছি গলে সাকে হয়তো এটা দুটা জমা হয় আপোনালোকে আহিলে মানে পাব কিন্তু বেছিভাগ আমি গুটেইখিনি হেৰিতে দি দিয়া হৈছে এযোৰ হৈছে 50-50 টস মুগাৰ আৰু ইয়াৰ দাম শুনিলে হয়তো বেয়া লাগিব কিন্তু উপায় নাই দামী আৰু মেচিং কাপোৰ বিশেষকৈ টস বিলাকতো আৰু বহুত বেছিয়ে দাম ব্লাউজো বহুত ধুনিয়াকৈ কৰা হৈছে ইয়াৰ দাম হৈছে 30000 টকা 30000ত ল'ব পাৰিব আৰু এযোৰ হৈছে পিওর টসৰ আৰু এইযোৰা সাতখন অকমান দীঘল ন এইযোৰ ল'ব পাৰিব আপোনালোকে 17500 টকা 17500 रुपीसত ল'ব পাৰিব 17500 रुपीसত ল'ব পাৰিব আৰু এইযোৰ হৈছে পদ্মিনী কটনৰ গোটেই গাতে কাম কৰা 6300 টকাত ৰেডি টু ওয়্যাৰ থাকিব 6300 रुपीसত ধুনিয়াকৈ ৰেডি টু ওয়্যাৰ ল'ব পাৰিব আমাৰ ধেমাজি ডিব্ৰুগড় গুৱাহাটীৰ লগতে এতিয়া কাৰ্বি আংলঙৰ ডিফুটো হ'ব গৈ আছে গেলেক্সি কমপ্লেক্স রুফটপৰ লগতে আছে আৰু এযোৰ হৈছে পিওর টছৰ ধুনিয়া জোৰা 16500 रुपीसত ল'ব পাৰিব 16500 रुपीसত যেটো রুফটপ
যেটো ৰেষ্টুৰেণ্ট তাতে মই দোকান খোলোতে বহুত বছৰ আগত গৈছিলো আৰু এইটো 50-50 খুব ধুনিয়া জোৰা ইয়াৰ দাম হৈছে 30,200 rupees বহুত ধুনিয়া আৰু তেতিয়া মই যেতিয়া রুফটপত গৈছিলো এই বহুত বছৰ আগতে এবাৰ ভন্টিয়েটো আমাৰ ডিফুতে থাকে তেতিয়া বহুত বছৰ আগতে হল 5-6 বছৰ মান আগতে গৈছিলো তেতিয়া ইমান ভাল লাগিছিল যেটো তাৰ ডেকোৰেশন রুফটপৰ ইয়াৰ দাম হৈছে 45,000 পিয়ৰ মুগা তেতিয়া মই ভাবিছিলো ইছৰাম ইমান ধুনিয়াকে থৈছে বুলি মানে ভাগ্য কেনেকুৱা যে হেতুৰ এই তাৰ লগতে আমি বিপণীখন পালো খুব ধুনিয়া একেলগে এটেচতে আছে এজুৰ হৈছে 8,800 টকাত লব পাৰিব আৰু এজুৰ হৈছে ৰেশমি পাটৰ 8,800 টকাত লব পাৰিব এখানে আশা কৰো আপোনালোক যিসকল আমাৰ ডিফুবাসী যিসকল আছে আপোনালোক আহিব 5 এপ্ৰিলৰ তাৰিখে 5 এপ্ৰিল শনিবাৰে আৰু এজুৰ হৈছে খুব ধুনিয়া আৰু ময়ো নিজে যাম মই 4 তাৰিখে যাম একচুয়ালি গুৱাহাটীখনো এৰি যাব নোৱাৰিম এজুৰ হৈছে খুব ধুনিয়া ৰেশমি পাটৰ আৰু ধূপচায়া কালাৰত বহুত ধুনিয়া এজুৰ কালাৰ আৰু ফিনিশিং বহুত ধুনিয়া কৰিছে ইয়াৰ দাম হৈছে 8,880 টকা আৰু এজুৰ যে বহুত ধুনিয়া এজুৰ আমাৰ প্ৰথম যেতিয়া নিউট্ৰিশন আছিল পিয়ৰ মুগাত আমি গৰিমা বাগ বনাই দিছিলো আমি হেকানে গৰিমা বাৰ ডিজাইন বুলিয়ে কওঁ আৰু এজুৰ লব পাৰিব 11,425 টকা বহুত বেষ্ট প্ৰাইসত আপোনালোকক দিয়া হৈছে এজুৰ হৈছে 6,440 টকা লব পাৰিব 6,440 টকাত লব পাৰিব আৰু যদি ভাল পাইছে স্ক্ৰিনশ্বট লৈ আমাৰ 9678284538 যোগাযোগ কৰিব পাৰে আৰু আমাৰ ধেমাজিত অনলাইন চলাব পাপৰি পূৰ্ণিমা আৰু সুৰভিয়ে আৰু এজুৰ হৈছে পিয়ৰ টছৰ সেল বৰ্ডাৰৰ 7,300 টকা লব পাৰিব এজুৰ হৈছে সেল বৰ্ডাৰৰ খুব ধুনিয়া জোৰা 7,300 টকা আপোনালোকৰ মই মেছেজবোৰ কমেন্টবোৰ আহা নাই আৰু আমি শেয়াৰো কৰিব পৰা নাই কিবা এটা হৈছে চাগে আৰু এজুৰ হৈছে খুব ধুনিয়া পিয়ৰ টছৰ সেল বৰ্ডাৰ কৰি নিয়া ইয়াৰ দাম হৈছে 7,300 টকাত লব পাৰিব 7,300 টকাত লব পাৰিব বা চকলেট কালাৰ মিক্সিং সেট চকলেট কালাৰ আৰু এজুৰ যে ৰিডাকশনত আছে খুব ধুনিয়া লাইভ চাবলৈ আহিলো ধুনিয়া কাপোৰ থ্যাংক ইউ মলয়া বাইদেউ বহুত বহুত ধন্যবাদ আপুনি যে আমাৰ প্ৰত্যেকটো লাইভে মিছ নকৰে সেইভাবে বহুত বহুত ধন্যবাদ আৰু কমেন্ট লিখি দিয়া কাৰণে আসলে গম পাও আপুনি যে আমাৰ লাইভটো এটেন্ড হৈ থাকে বুলি আৰু এজুৰ হৈছে পিয়ৰ টছৰ খুব ধুনিয়া জোৰা সেল বৰ্ডাৰ কৰি নিয়া আৰু ইয়াৰ দাম হৈছে 7,300 টকাত লব পাৰিব 7,300 টকাত লব পাৰিব পিয়ৰ নুনি 3 জোৰ টছ এজুৰ ললো মাইন্ড ব্লোইং পাৰচেজ উইল সব মোৰ বাইদেউ থ্যাংক ইউ লীনা দাস ডেকা বাইদেউ ভানু বাইদেউ গুড ইভিনিং আৰু এজুৰ পিয়ৰ মুগা এইটো গুৱাহাটীহে লৈ যাম বুলি চিলাব লৈছিল এতে জাপিবলৈ দিয়ে আৰু গুৱাহাটীতে পাবগে আৰু এইবোৰ ভাই দিবা আকৌ পাহৰি যাম নহলে এতিয়া এই ঘৰ পা কাটি আনা হৈছে আৰু লগে লগে এতিয়া চিলাইছো চিলাই আৰু ঘৰত নিম বুলি ঘৰত নহয় গুৱাহাটী বিপণীত নিম বুলি আৰু এজুৰ পিয়ৰ মুগাৰে এইবোৰ গুটেখিনি গুৱাহাটী বিপণীতে যাব যদি কোনোবা লব বিচাৰিছে আপোনালোকে আমাৰ ডাইৰেক্ট গুৱাহাটী বিপণীতে লব পাৰিব নহলে অনলাইন হলো ললে মানে আমি গুৱাহাটীৰ পৰা আকৌ পঠিয়াই দিম আৰু এজুৰ হৈছে পদ্মিনী কটনৰ খুব ধুনিয়া হেভি জোৰা 6,300 rupeesত লব পাৰিব 6,300 গুৱাহাটী গলে মুগা লাইভ এটা কৰিম নিশ্চয় কৰিম বাইদেউ ববিতা বাইদেউ নিশ্চয় কৰিম আৰু এজুৰ হৈছে পিয়ৰ টছৰ খুব ধুনিয়া পাৰিটো যে অকনি মৰম লগা ধুনিয়া ইয়াৰ দাম হৈছে মেখলাখনো ধুনিয়া 8,250 টকাত লব পাৰিব 8,250 টকাত আৰু আমাৰ এতিয়া অলপ আগতে যেটো লাইভ কৰিছিলে গুৱাহাটীৰ পৰা আমি লাইভ কৰা আগে 2 মিনিট 1 মিনিটৰ এটা লাইভ কৰিছিলে এজুৰ হৈছে পদ্মিনী কটনৰ 3,000 টকা ৰেডি টু লব পাৰিব তাত আমি দেখিছো যে বহুত আমাক ভাল পোৱা কাংকানক ভাল পোৱা কাংকানৰ কাপোৰক ভাল পোৱা বহুত যে বাইদেউ দাদা বা ছাৰ ভাইটি বহুত ভিৰ হৈ আছে আমাৰ গুৱাহাটী বিপণীখনত সেইকাৰণে বহুত ভাল লাগিছে এদাম হৈছে 6,300 টকা আপোনালোকে যে আমাক মৰম দিছে বা কিনিলেও নিকিনিলেও হেতু নকো কিনাটো কিনিছে কিন্তু আমাৰ বিপণীখনক বা আমাকে যে চাবলৈ আহিছে সেইকাৰণে বহুত ধন্যবাদ এজুৰ হৈছে ৰেশমি পাটৰ 8,800 টকা লব পাৰিব এজুৰ হৈছে ৰেশমি পাটৰ খুব ধুনিয়া জোৰা 8,800 টকাত লব পাৰিব এজুৰ হৈছে 8,800 টকাত লব পাৰিব আৰু ডিফুত যদি কোনোবাই মুগা কাপোৰ লম বুলি ভাবিছে প্লিজ আপোনালোকে আমাক মেছেজ কৰিব যে বাইদেউ এনেকুৱা পেটাৰ্নৰ কাপোৰ লৈ আহিব ডিফুত বুলি কিয় ডিফুৰ মাৰ্কেটটো আমি ইমান এটা ঠিক গম পোৱা নাই আমাৰ কিমান অসমীয়া বাৰু আমাৰ অসমীয়া মানুহ বহুত আছে ডিফুত কাৰ্বি মানুহৰো বহুত মেখলা চাদৰ পিন্ধে ধুনিয়াকৈ কাৰ্বিও তাৰ মাজতে মুগা বা ভাল পাইনে নাপায় সেইকাৰণে অকনমান জানি লৈ কিনিহে মুগা কাপোৰ দিম বুলি মই ভাবি থাকিছিলো আৰু এজুৰ হৈছে সেমিনুনি খুব ধুনিয়া জোৰা এজুৰ গুৱাহাটী লৈ যাম বুলি ভাবিছিলো কিন্তু নহল আৰু গাড়ী নধৰিছেগে আৰু ইয়াৰ পটি এটা কম হৈছে নেকি বাৰু কৈ দিবা আকৌ ইয়াৰ দাম হৈছে 5,100 টকা লব পাৰিব 5,100 টকাত লব পাৰিব আৰু এজুৰ হৈছে ৰেশমি পাটৰ খুব ধুনিয়া
সৰি 8800 টকাত ল'ব পাৰিব 8800 টকাত গুড ইভিনিং বেবী জেজি ভৰালি বাইদেউ কাংকান লাইফ মই বৰ ভাল পাওঁ লগতে কাপোৰ আৰু আপোনালোককো থ্যাংক ইউ এজুৰ হৈছে ৰেশমি পাটৰ 8880 টকা ডিব্ৰুগড় টচ কাপোৰ দিবচোন মই গৈছিলো তাৰে দিজুৰ কাপোৰ ভাল লাগে তাৰ ব্লাউজ পিস নাই ডিব্ৰুগড়ত কালি কাপোৰ যাব বাইদেউ এজুৰ হৈছে পদ্মিনী কটনৰ ডেমসি হুটাৰে ফুল কৰা সেলফ অৰ্ডাৰ কৰি নিয়া 5700 रुपीस কাইলে কাপোৰ দিয়া হ'ব আৰু এজুৰ হৈছে ৰেশমি পাটৰ খুব ধুনিয়া 8800 টকাত ল'ব পাৰিব আৰু মই মোৰ গাইখননো কিমান ধৰিব কিন্তু তাৰ আগদিনাখন আমি দিছো বহুত কাপোৰ আৰু এতিয়া মোৰ গাইত যিমান ধৰিব ইমানখিনি লৈ গৈছো আৰু এজুৰ ৰেশমি পাট অকণ বহলটো কমতি আছে কোনবা যদি ভাল পায় অলপ বহল কমতি আছে সুৰভিয়াতৰ নিচিনা কাৰণে হৈ যাব লম বুলি ভাবিলে 7000 টকাতে লৈ ল'ব পাৰিব আৰু এজুৰ বহলটো কমতি আছে বহল কম কাৰণে মই এজুৰ ৰিম্পিকে থৈ দিছো আৰু তাই একদম ক্ষীণমিন যে হকত নহবই তাই চাগে কেতিয়াও নেদেখাবি আৰু এজুৰ মই ৰিম্পিকে থৈ দিছো আৰু তাই ক্ষীণ যে ৰিম্পি অইকলি হতে পিন্ধিব পাৰিব আৰু ক্ষীণ কেজনী আৰু এজুৰ হৈছে খুব ধুনিয়া ৰেশমি পাটৰে 8800 টকাত ল'ব পাৰিব মুগাৰ অলপ ছুটি জোৰা আছে নেকি মই কিবা জোৰ লৈছো মুলৈ দীঘল হয় বাইদেউ এজুৰ হৈছে ৰেশমি পাটৰ নহয় সাম বাৰু মই গুৱাহাটী গলে মানে কি আছে আৰু মই এতিয়া বহুত দিন হল গুৱাহাটী যোৱা নাই নহয় এজুৰ হৈছে ৰেশমি পাটৰ 8800 টকা মোৰ গুৱাহাটীত প্ৰগ্ৰাম থাকিলেও যোৱা হয় বিহু কাৰণে বুলিও গৈছো লগতে আকৌ 3 তাৰিখে আমাৰ প্ৰগ্ৰামো আছে গুৱাহাটীত আৰু এজুৰ হৈছে 8880 रुपीस তেনেকে কৈ মিলাই গৈছো আৰু 5 তাৰিখে আমাৰ ডিফোৰ বিপণীখন ইনগ্ৰেচন আছে বহুত যেটো জেগাত পাইছে হয়তো মানে ভগৱানে আমাক মিলাই দিছে বুলি কম কিয়নো তাত একেবাৰে ৰেডিমেড সেলফ টাইপ কিবা কিবি আছে ইয়াৰ দাম হৈছে 8800 টকা তা ভন্টি ভিডিও কৰি কিনি দি পঠিয়াছে মই দেখা নাই আৰু এজু এনে আৰু ল'ব পাৰে কবাত হুমাই আছিল ৰিডাকশন কেটা কিবা কিবি ৰিজেক্ট কেটামান ওলাব এজু ল'ব পাৰিব 650 টকাত কোনবা যদি লয় এটো কবাত হুমাই আছিল ওলালে আৰু এইখন মিবুগালু পিছত থৈ দি আছিল লাব লাগিব নহয় কোনে দিলে বাৰু টুকুলাটো খুলিবলৈ দিলু বুলিয়ে আৰু এখনো হৈছে পটি মিসিং পটি বহুত ধুনিয়াকে কৰিছে 1650 টকাত ল'ব পাৰিব 1650 টকা আৰু 5 তাৰিখ এখন হৈছে পদ্মিনী কটনৰ সিঙ্গেল মেখেলা 1750 रुपीस 5 তাৰিখে যদি আপোনালোকৰ হাতত সময় থাকে আমাৰ ডিফুবাখী আৰু ডিফুৰ আখে-পাখে 1650 টকা যিসকলে সময় পায় প্লিজ এবাৰ আহিব বস্তু কিনা নিকিনা পাছৰ কথা আমাক আশীৰ্বাদ কৰিবলৈকে আহিব আপোনালোক আৰু মই নিজেও যাম যদি কোনোবা মুগা কাপোৰ কিনে তেন্তে আমাৰ কাংকান ডিফু যেটো নাম্বাৰ আছে তাত আপোনালোকে কৈ দিলেও হ'ব এখন হৈছে 1650 টকা মানে সাম বুলি কলে মই তেতিয়া গুৱাহাটীৰ পৰা লৈ যাম বেছি নহলো 40-50 জন মান লৈ যাম আৰু এফালে হৈছে 1650 টকাত ল'ব পাৰিব আৰু এজুৰ হৈছে ৰেশমি পাটৰ এজুৰ খুব ধুনিয়া আৰু ৰেশমি পাটৰ কাপোৰবোৰ যেনেকৈ দাম তেনেকৈ ধুনিয়াও দাম শুনি ভৰি পিছলৈ গুচি যায় মন পিছলৈ গুচি যায় কিন্তু পিন্ধিলে আপোনাৰ মানে যেটো স্টেপ যেটো খোজ আপোনালোকৰ সদায় আগলৈ আহিব টসৰ মেখেলা দেখাবচোন আৰু এজুৰ হৈছে পদ্মিনী কটনৰ খুব ধুনিয়া জোৰা গোটেইখিনি অকমান উল্টা ফলে দেখাই দিবা নেকি সুৰপি বেয়া নপগে সব কিমান ধুনিয়াকে গোটেইখিনি হ্যান্ডৱৰ্ক কৰা অকনো গধুৰ নহয় কাপোৰজোৰ খুব ধুনিয়াকৈ কৰিছে ইয়াৰ দাম হৈছে 6800 रुपीसত ল'ব পাৰিব নিৰ্মালী বৰগোহাঁই বাইদেউ গুড ইভিনিং বাইদেউ আপোনাৰ লাইভ চাই বৰ ভাল লাগে ধুনিয়া কাপোৰ সদায় চাও থ্যাংক ইউ বাইদেউ এজুৰ ৰেশমি পাট নেকি এফালে কমেন্টটো ইয়াত পঢ়োতে এফালে কাপোৰটো চাবলৈ নাপাওঁগে এজুৰ হৈছে 8800 টকাত ল'ব পাৰিব দেহা গুড ইভিনিং বা আৰু দেৰি হল হয় আৰু এজুৰ হৈছে ৰেশমি পাটৰ 8800 টকাত ল'ব পাৰিব আৰু তোমাৰ কথা ৰাখি তুমি যে কৈছিলা মিসিং কাপোৰ দেখাবলৈ কাৰণে এই তোমাৰ কথা ৰাখিয়ে মই ভাবিলো নাই মিসিং কাপোৰ দেখাব লাগিব আৰু এজুৰ কাপোৰ বহুত ধুনিয়া এইটো ডিজাইন এইটো বুটা মই বহুত দিন হৈ গল কৰাই হেৰিয়ে বনুৱাই নাই বহুত ধুনিয়া এই বুটাটো 8880 টকাত ল'ব পাৰিব ৰানী পেগু গুড ইভিনিং বা আৰু এখন হৈছে হেৰি বহুত দীঘল আছে ন হেৰি মৰাণ ৰিহা এখন ল'ব পাৰিব 1800 টকাত এক পিসে আছে আৰু এজু হৈছে পিয়ৰ টছ 7300 টকা এজু কাপোৰ যে সদায় আনে কোনোবাই এদিনো মই মিস নহয় মানে জুনে আনে মই এতিয়াতো মই যামগে কিন্তু কোনে আনে মই ভাবিব নোৱাৰো এদিনো মিস নাথাকে এভৰিডে আহিব মানে এফালে পছনো কৰা নাই এভৰিডে আহিও আৰু এজুৰ হৈছে ৰেশমি পাটৰ এজুৰ বহলটো একদম কম আছে কোনোবা যদি ল'ব বিচাৰিছে 7500 সুৰভিয়াতৰ নিচিনা কাৰণে হৈ যাব মিসিং ডিজাইনৰ সেমিনুনি দেখুৱাম গুৱাহাটী বিপণীত ৰেশমি এজুৰ লবলৈ যাম বা আহিবা আৰু এজুৰ হৈছে পদ্মিনী কটনৰ ধুনিয়া 6300 रुपीसত ল'ব পাৰিব
এইযোৰ হৈছে খাদী কটনৰ আৰু প্ৰথমবাৰৰ বাবে মিচিং কাপোৰত খাদী আপোনালোকে সূতা দেখা পাইছে ফেক যেন লাগে কিন্তু কাপোৰ ধুনীয়া হ'ব আৰু ইয়াৰ দাম হৈছে 5700 টকাত ল'ব পাৰিব বিনিতা বৰ্মন বাইদেউ গুড ইভিনিং বাইদেউ আজি লাইভ চাব বিচাৰিছিলো গুৱাহাটীত অনলাইন সেল হ'বনে হয় গুৱাহাটীত অনলাইন সেল হ'ব নিশ্চয় হ'ব কিয় নহ'ব এইযোৰ হৈছে ৰেশমী পাটৰ 8800 টকাত ল'ব পাৰিব কালি অৰ্ডাৰ কৰা কাপোৰ পঠিয়ালে নেকি হয় বাইদেউ আজি দেওবাৰ ডিফুৰ বিপণীখন ক'ত আছে ডিফুৰ বিপণীখন বাইদেউ আমাৰ এনে ভণ্টিয়ে ঘৰতে ৰাখি থোৱা আছিলে বিপণী নোপোৱা কাৰণে 5100 रुपीस হয় নেকি নহয় নেকি এটো অলবডি হলে নহয় সৰি 6300 रुपीस এইযোৰ হৈছে পাঁচকৰ আৰু আমাৰ ডিফুৰ বিপণীখন এতিয়া ইনষ্টেন্ট আমি বিপণী এখন পালো হেকাৰণে হঠাৎ আমি চিন্তা কৰিলো আমি 5 তাৰিখে ইনোগ্ৰেচন কৰিম বুলি যোৱাকালি পাইছো আসলে বহুত দিনৰ পৰা বিচাৰি আছিলো কিন্তু পোৱা নাছিলো যোৱাকালি পালো তাকো মানে ইমান ভগৱানে হেৰি দিছে যে আমাৰ একেবাৰে ৰেডিমেড পাইছো বিপণীখন এইযোৰ হৈছে পিয়ৰ টছৰ খুব ধুনীয়া সাদৰখনতকো মেখেলাখন অকমান হেভি ধুনীয়া ইয়াৰ দাম হৈছে 9200 টকা ল'ব পাৰিব আৰু আমাৰ ডিফুৰ বিপণীখন হ'ব গ্যালাক্সি মাৰ্কেট রুফটপৰ একদম লগতে আছে যিসকলে রুফটপ গৈছে এইযোৰ ৰিজেক্ট আছে ৰিজেক্টটো মানে এতিয়া অকল মেখেলাখন সিঙ্গলকে বেছ আকৌ তেন্তে সাদৰখন গুছাই দিয়ে কোনবা এখন ৰিজেক্ট আছে মেখেলাখন আৰু ব্লাউজ পিছখন কোনবা যদি ল'ব বিচাৰিছে তেন্তে 3200 টকা ল'ব পাৰিব আৰু এফালে হৈছে সিঙ্গল মেখেলা 650 টকা কোনবা যদি সৰু বাচ্চা ডান্স প্ৰেক্টিস কৰি আছে ল'ব পাৰিব এখন হৈছে পাজকৰ সিঙ্গল মেখেলা 950 টকাত ল'ব পাৰিব আৰু ৰিজেক্ট মানে এইযোৰ ইমান ধুনীয়া কাপোৰযোৰ কাহিনী এটা হল মেখেলা আৰু চাদৰৰ কালাৰটো অকমান নিমিলে দেখা পাইছে নে বহুত বেছি নহয় এটা অৰেঞ্জ আৰু ৰেড আৰু কোনবা যদি লম বুলি ভাবিছে তেন্তে এইযোৰ একেবাৰে বেষ্ট প্ৰাইসত দিয়া হ'ব 4900 টকাত বহুত ধুনীয়া কাপোৰ কিন্তু এই ৰং অকমানৰ কাৰণে এনেকুৱা হৈ গল আৰু এখন হৈছে মেখেলা ৰিবি ডিজাইনৰ সিঙ্গল মেখেলা 1200 টকাত ল'ব পাৰিব আৰু এখন হৈছে সিঙ্গল মেখেলা এই ব্লাউজ পিস আছিল নহয় সিঙ্গল মেখেলা আৰু লগতে ব্লাউজ পিস ইয়াৰ মানে বাই ভনী কিবা আৰু আছিল হেইটো হেৰাই থাকিলে আৰু বাইক জনী হেৰাই থাকিলে সৰু ভনী জনী আছে ইয়াৰ দাম হৈছে 3200 টকা আৰু এইযোৰ কালাৰ বেলেগ হৈছে কালাৰ বেলেগ নহব এটো পিন্ধিব নোৱাৰিব সেইকাৰণে আৰু মিছাকে কৈয়ে বেছিছো আৰু সিঙ্গল মেখেলা আৰু ব্লাউজ পিস আছে কোনোবাই ললে 2800 টকা ল'ব পাৰিব এখন হৈছে সিঙ্গল মেখেলা আৰু ব্লাউজ পিস ইয়াৰ সাদৰখন কোট কি হল ক'ব নোৱাৰো আৰু এখন ল'ব পাৰিব 2800 টকা 10 পিস আৰু এইখন আছে সাদৰখন নাই 2800 টকা ল'ব পাৰিব এইযোৰ হৈছে পিয়ৰ নুনি গাড়ী দিয়া খুব ধুনীয়া জোৰা এই জোৰা ল'ব পাৰিব 3400 টকা 3400 টকাত ল'ব পাৰিব 3400 টকাত ল'ব পাৰিব ৰেশমী পাটৰ কাপোৰ এইযোৰ যে ইমান ধুনীয়া ডিব্ৰুগড়ত পাব বাইদেউ আৰু এইযোৰ হৈছে 8800 টকাত ল'ব পাৰিব 3400 টকাত ল'ব পাৰিব পিয়ৰ নুনিত গাড়ী দিয়া এনেকুৱা মই কৈছিলো কেবাটাও দেখাব এফালে হৈছে কুশন কভাৰ পাৰ পিস 750 रुपीस নহয় গুটেখিনি দেখাই লাভ নাই নহয় মই কৈছিলো সবৰে এটা এটা আনিবলৈ কাৰণে ই বুজিয়ে নাপালে হ'ব দে আৰু এইযোৰ হৈছে ৰেশমী পাটৰ 8800 টকা ল'ব পাৰিব 8800 টকা ধুনীয়াকৈ ল'ব পাৰিব যদি ভাল পাইছে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে 9678284553 আৰু আমাৰ কাংকান ধেমাজি কাংকান ডিব্ৰুগড় কাংকান গুৱাহাটী এতিয়া কাংকান গুৱাহাটীৰ পাছত হৈছে আমাৰ কাংকান ডিফু যত আপোনালোকে ল'ব পাৰিব আমাৰ অসমীয়া হ্যান্ডলুমৰ চাদৰ মেখেলা আৰু এইযোৰ হৈছে পদ্মিনী কটনৰ এটাকৈ পটি থকা খুব ধুনীয়া 6300 रुपीस ল'ব পাৰিব আৰু এইযোৰ হৈছে পদ্মিনী কটনৰ বহুত ধুনীয়া এইযোৰা ল'ব পাৰিব ধূপচাহে দুটা কালাৰত কৰিছে কিন্তু কাপোৰযোৰ বহুত ধুনীয়া আৰু পদ্মিনী কটন কাপোৰ পিন্ধক বুকাত পিন্ধক যাওক ধুওক 3600 টকা ল'ব পাৰিব এইযোৰ কাপোৰ একো বেয়া নহয় আৰু এইযোৰ হৈছে সেমিনুনি গুটি গাতে কাম কৰা ইমান হেভি ইমান ধুনীয়া কাপোৰযোৰ কিয় বা পছন্দ নকৰে ৰাইজে এতিয়া ইয়াৰ দাম হৈছে 6300 টকা আৰু এইযোৰ হৈছে পদ্মিনী কটনৰ গুটি গাতে কাম কৰা আৰু এই ধুনীয়া জোৰা ল'ব পাৰিব 6300 টকাত 6300 টকাত ল'ব পাৰিব 6300 টকা আৰু এইযোৰ হৈছে খুব ধুনীয়া পদ্মিনী ৰেশমী পাট নিচিনা দেখিছো যে হয় ৰেশমী পাটৰ ধুনীয়া জোৰা আৰু এই ৰেশমী পাটৰ ধুনীয়া জোৰা ল'ব পাৰিব আপোনালোকে 8880 টকাত 8880 টকাত আৰু 5 তাৰিখে আপোনালোক নাপাহৰিব যিসকল আমাৰ ডিফু আখে-পাখে আছে আপোনালোক আহিব আৰু 1 এপ্ৰিলত আমাৰ গুৱাহাটী বিপণীখন 2 বছৰ পুৰা কৰিব 2 বছৰ ভৰি দিব 8880 টকা তাৰ উপলক্ষে আমি কাংকান ধেমাজি পৰিয়ালে সৰু
মানে টি পাৰ্টি টিটো এনেই দোকানত আমাৰ এলাউড নাই বাৰু টি চাহ খোৱাৰ পাছত আমাৰ দোকানৰ আগতে কেইবাবাৰো কিবা কিবি বহুত নষ্ট হৈছে সেইকাৰণে আমি টিটো ইমান চাহৰ আমি ইমান ব্যৱস্থা কৰা নাই এই পদ্মিনী কটন নেকি ৰেশমি পাট 8,800 টকা ল'ব পাৰিব কলা টছৰ চকলেট ফুলত দেখাবচোন আজি আনা নাই নহয় বাইদেউ এইযোৰ হৈছে পদ্মিনী কটনৰ ধুনীয়া যোৰা তিনিটাকৈ খাই থকা এইযোৰ ল'ব পাৰিব 3,800 টকা 3,800 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে ৰেশমি পাটৰ বহলটো কম কিন্তু কাপোৰযোৰ বহুত ধুনীয়াকৈ বৈছে আসলে মিচিং কাপোৰবোৰ ময়ো বব নাজানো মই এনেই বেলেগবোৰ বব জানো সময় লাগে আসলে ধৈৰ্য নাথাকে ইমান বহি ববলৈ কাৰণে বহুত ধুনীয়া এইটো অকমান ঠেক হলেও মই ভাবিলো আৰু ৰিম্পিয়ে যিহেতু আৰু হকত নহয় যেতিয়া ৰিম্পিয়ে পিন্ধক বুলি ভাবি কিনে থৈ দিছো আৰু এইবোৰ গোটেইখিনি গাঁৱৰ মানে ৱেভাৰ বিলাকৰ পৰা কালেকশ্যন হয় আহি আমাৰ ইয়াতে হেৰি কৰে এইযোৰ হৈছে ৰেশমি পাটৰ 8,800 টকাত ল'ব পাৰিব 8,800 টকাত আৰু আমাৰ লাইভটো চাই যদি ভাল পাইছে তেন্তে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এইফালে হৈছে পাজকৰ চাদৰ মেখেলা আৰু ব্লাউজ পিস কোনোবা যদি ল'ব বিচাৰিছে 1,500 টকাত আৰু এনেকুৱা ল'লে 1,500 টকা মানে চিৰজনমে যাব দুটা জনমটো আমি জীয়াই নাথাকো কিন্তু আমাৰ নেক্সট জেনাৰেশ্যনৰ ক্ষেত্ৰতো যাব 1,500 টকা আৰু এইযোৰ হৈছে পদ্মিনী কটনৰ ৰেডত গহল বডি কাপোৰ 6,300 rupeesত ল'ব পাৰিব ইমাৰ্জেন্সি লাগিছিল প্ৰিয়া বৰা বাইদেউ কি ইমাৰ্জেন্সি লাগিছিল বা এতিয়া এইযোৰ হৈছে সেমিনুনি ধুনীয়া একদম পাতলা লেভেণ্ডাৰ কালাৰ ইয়াৰ দাম হৈছে 5,100 টকাত ৰেডি টু ৱেৰ থাকিব 5,100 টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ থাকিব আপোনাক মেছেজ কৰিছিলোঁ টেক্সট ফটো পঠাব পাৰিব নেকি ফটো যে একদম নাই পঠিয়াবলৈ এইযোৰ কিবা এটা আমাৰ ৰিজেক্ট আছে টছত নুনি বোৱা কি ৰিজেক্ট আছে মই বিশেষটো দেখা নাই কিন্তু ৰিজেক্ট আছে সেইকাৰণে আপোনালোক যদি কোনোবা লয় এইযোৰ কাপোৰ 4,500 টকাত ল'ব পাৰিব আৰু এইফালে কি হয় সিংগল চাদৰ এখন হৈছে সিংগল চাদৰ ইয়াৰ দাম হ'ব 1,350 টকা লৈ ৰাখিব পাৰে সিংগল চাদৰ এইযোৰ কি আছে বা কটন নুনি ভালে দেখিছোঁ দেখোন কি বেয়া আছে ইয়াতে হা একো মই দেখাই নাই একো দেখা নাই হলেও মই ইমান ধুনীয়া এটা ডাঙৰ প্লাষ্টিকৰ ওপৰৰ পৰা জম্বু এটা বা আজি নমাবলৈ দিলোঁ গামোচা নাই বুলি কৈছিল একদম ডাঙৰ 2 জম্বু গামোচাও পালোঁ আৰু এইযোৰ এতিয়া নমালোঁ হঠাৎ তেতিয়া পালোঁ এইটো কি একো ভালে আছে দেখোন 2,250 টকা এইটো কি হয় এইটো ক'ৰবাত জবৰি যে এইটো উলিয়াই দে এইটো নহয় এইখিনি জম্বুৰ পৰা ওলালে আৰু আমাৰ আৰু এইখন হৈছে ছিংগল মেখেলা 550 টকা ল'ব পাৰিব মেখেলা আৰু ব্লাউজ পিচ আছে নেকি এখন হৈছে দুপাট্টা আছিলে 350 rupeesত দুপাট্টা কোনোবা একদম ধুনীয়াকৈ মানে জম্বুত বহুতখিনি বস্তু কেতিয়াবা আমাৰ সোমাই দি থাকি কেতিয়াবা খুচুৰিলে কিবা কিবি ঢেৰ ওলাইগে আকৌ এইযোৰ পিয়ৰ নুনি কিবা আছিলে ইয়াতে এতিয়া দাগ আছে 1,500 টকাতে দিছোঁ আৰু এইযোৰটো ধুনীয়া আছে ক'ত আছে দাগ 1,500 rupeesত ল'ব পাৰিব একো বিশেষ দেখা নাই পিন্ধিব পাৰিলো হয় কিন্তু 1,500 টকাত মই এনেকুৱাবিলাকে বিচাৰি ফুৰো খালি এইটো ভালে আছে নহয় 1,500 টকাতে সব এইবোৰ ভৰাই থৈ দিছে সিহঁত এইযোৰ হৈছে ডাইটছৰ ইয়াত বা কি আছে এতিয়া পতি নজুৰে আৰু কাপোৰযোৰ অকমান ঠেক আছে কোনোবা যদি ল'বলৈ চিন্তা কৰিছে তেন্তে 4,900 টকাত ল'ব পাৰিব 4,900 টকাত ল'ব পাৰিব এইযোৰ হৈছে পিয়ৰ নুনি এইযোৰ বা কি নজুৰে ধুনীয়া আছিলে চাদৰখন ছুটি নেকি টানি চোৱাচোন অকমান চাদৰখন ছুটি আছে নহব মানে আমাৰ চাদৰ এটা জোখ থাকে নাকৰ ওপৰত পাব লাগিব চাদৰখন ছুটি আছে এতিয়া মেখেলাখন ইয়াৰ হেইটো আৰু এইটো নোলালে নহয় অকল মেখেলা আৰু ব্লাউজ পিচ ল'ব পাৰিব 1,500 টকাত সেটটোকে লৈ ল'ব পাৰিব 1,500 টকাত এইযোৰ আকৌ ক'ৰ পৰা ওলাইছে তাৰ পৰাই নে টুপলাৰ পৰাই নে আছে নহয় পতি ক'ত এইযোৰ কটননি মই ভালে দেখিছোঁ তথাপিও 2,000 টকা দিছোঁ একো দেখা নাই এইযোৰ হৈছে সিল্ক কটনৰ এইযোৰ বা কি আছে পতি নজুৰে কোনোবা যদি ল'ব বিচাৰিছে 1,200 টকাত ল'ব পাৰিব পতি নাই বোলে 1,200 টকাত ল'ব পাৰিব পতি নাথাকিলেও পিন্ধিব পাৰিব কি যে কিমান ভাল কাপোৰ সোমাই আছে আমাৰ জম্বুবিলাকত আৰু এইযোৰ হৈছে খুব ধুনীয়া এইযোৰ কিবা এটা কি নাই ইয়াৰে ইয়াৰ মানে আমাৰ কালাৰ নাই আৰু দিগদানা হতা ভালে দেখিছোঁ দেখোন ব্লাউজ পিচ আছেনে 6,000 টকাতে ল'বচোন বাৰু একো মই দেখা নাই
6000 কোনে ইমান ধুনীয়া কাপোৰযোৰ সোমাই থৈ দিছে এনেকৈ এইযোৰ বা কি হয় এতিয়া এইযোৰ মই বিশেষ একো দেখা নাই কোনোবা যদি লৈ এইযোৰ ল'ব পাৰিব আৰু 5500 টকা এইযোৰ ল'ব পাৰিব 1200 টকাত ইয়াত সৰি ইয়াত মেখেলাখন আৰু চাদৰখনৰ কালাৰটো বেলেগ বেলেগ এনেকৈ জম্পুত ভৰাই থৈ দিলেনো কেনেকৈ দেখি পাম বাৰু উঠাই দিছোঁ এইযোৰ কোনোবাই ল'লে 500 টকাতে ল'ব পাৰিব আৰু এইযোৰ হৈছে এইযোৰ নালাগে নেকি দেখাবলৈ এইখনো নালাগে এইটো কিবা ব্লাউজ পিচ আছিলে এইযোৰ পানী দাগ আছে মানে বাৰিষা দিনত বলে অকণমান পানীৰ দাগ ওলাইছে ৰেডিও আছে কোনোবা ক্লায়েণ্টক মানে হেৰি হৈছিলে দেখাইছিলে তাৰপিছত নহ'ল সেইকাৰণে ছাইড কৰি থৈ দিছে পানী দাগ আছে কোনোবাই যদি লয় 3500 টকা ল'ব পাৰিব কিন্তু পানী দাগটো ইস্ত্ৰি মাৰি 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 থাকিলে শুকাই যাব এইটো ইফালেও পানী দাগ আছে অকল চাদৰ নেকি চাদৰখন অকণমান সিফালে দাগো লাগিছে কোনোবাই যদি অলপ ডিজাইনাৰ টাইপ কাটকুট কৰি কিবা যদি বনাব বিচাৰে ল'ব পাৰিব এইযোৰ 1500 টকাতে ল'ব পাৰিব চাদৰখন আৰু এইযোৰটো ভাল ক'ত আছে অকণমান হুৰুঙা এইটো ক'ত কোনোবাই কেঁচি কিবা লাগিলে চাগে কেঁচি লাগিলে এইটো ইয়াতো আছে দীঘলকৈ আছে কোনোবা যদি এইযোৰ কাপোৰ টচৰ যদি ল'ব বিচাৰিছে এইটো কেনেকৈ এনেকৈ হ'ল মেখেলাখনো দেখোন ধুনীয়া যদি কোনোবা ল'ব বিচাৰিছে তেন্তে 3500 টকাতে ল'ব পাৰিব আৰু এইযোৰ হৈছে পদ্মিনীত কেঁচাপাত বোৱা চাদৰ এইফালে হৈছে চাদৰ এইফালে হৈছে মেখেলাখন ইয়াত বা কি আছে একো নাই নহয় এইটোতো প্ৰব্লেম নাই হ'লেও আপোনালোকক 2500 টকাতে দিছোঁ ধুনীয়া পদ্মিনীত কেঁচাপাত বোৱা আৰু এইফালে হৈছে ছিংগল মেখেলা কোনোবা যদি ছিংগল মেখেলা কৈ ল'ব উল্টাচোন ব্লাউজ পিচ আছে নেকি ছিংগল মেখেলা আৰু ব্লাউজ পিচ যদি কোনোবাই ল'ব বিচাৰিছে কটনৰ ইমান ধুনীয়া একদম পিন্ধিও আৰাম পাব ল'ব পাৰিব 1050 টকাত ৰেগুলাৰ স্কুল যোৱাৰ কাৰণে বহুত ভাল হ'ব এইযোৰ হৈছে পিয়ৰ টচৰ 110 বছৰীয়া পুৰণি ডিজাইন সংগীতা বাইদেউৰ দিয়া আৰু এইটো ভৰাই থৈ দিছে কি বা নজোৰে পতি নজোৰে এইটো মিলাই কিনি দুফালে চিলালে পাৰিব কিন্তু মাজত কাটি কিনি এইবোৰ অক্সিজেনত মই ঠিক কৰি দিম আৰু এইযোৰ কোনোবাই যদি ল'ব বিচাৰিছে 5500 টকাতে ল'ব পাৰিব একো ডিফেক্ট নাই পতিটোহে নজোৰে খালি আৰু এইযোৰ হৈছে সেই একে 110 বছৰীয়া পুৰণি সংগীতা বাইদেউৰ দিয়া ডিজাইন এইযোৰ আপোনালোকে যদি কোনোবাই ল'ব বিচাৰিছে 5500 টকাতে ল'ব পাৰিব চিলাই দিয়া নহ'ব কিন্তু একো ডিফেক্ট মই দেখাই নাই এইবোৰ নিজে মেৰামতি কৰি পিন্ধিব পৰা যায় এখন দুপাট্টাকে আছিলে থৈ দিয়ে মণিপুৰী দুপাট্টাকে আছিলে এখনো মণিপুৰী দুপাট্টাকে আছিলে নালাগে দিয়া এখন থৈ দিয়ে আৰু এইযোৰ হৈছে খুব ধুনীয়া মানে এইযোৰ কি বা আছে এতিয়া কিবা কিবি আছে ৰ'ব ইয়াৰ পতি নাই কোনোবা যদি ল'ব বিচাৰিছে 2250 টকাত ল'ব পাৰিব এইযোৰ ইয়াৰ কি হৈছিলে কালাৰটো শেষ হৈছিলে নেকি আমাৰ চেমিনুনি এইযোৰ আপোনালোকে ল'ব পাৰিব 2000 টকাত মই ভালতে দিছোঁ জাষ্ট সূতাৰ দামো 2000 টকাতকৈ বেছি গৈছে আৰু এইফালে কি হয় এইটো নালাগে নেদেখাবা কিবা হয় কোনোবা ব্লাউজ পিচ হয় এইযোৰ হৈছে সিল্ক কটনৰ এইটো একো ডিফেক্ট দেখি পোৱা নাই নহয় একো ডিফেক্ট দেখি পোৱা নাই কি কাৰণত সোমাই থৈছে 1400 টকাত ল'ব পাৰিব এইযোৰো কটন নুনি মই এতিয়া চিন্তা কৰি আছোঁ কি কাৰণত যে সোমাইছিলোঁ বা কি কাৰণত সোমাই থ'লে একো ডিফেক্ট বুলিতো দেখি পোৱা নাই মই ইয়াতে ব্লাউজ পিছত সৰু অকণি হেৰি এটা আছে ইমান প্ৰব্লেম নহয় কোনোবা যদি লয় 2000 টকাত ল'ব পাৰিব এইযোৰ হৈছে পিংকৰ ডাইটছৰ ইয়াৰ পতিটোহে নাই খালি পিংকৰ মানে আমাৰ ডাইটছ নাই আৰু মই খালি পতিটোহে নাই যদি কোনোবা এনেকৈ কৈ ল'ব বিচাৰে 5700 টকা ল'ব পাৰিব আৰু এইযোৰো কি প্ৰব্লেম আছে পানী দাগ অকণমান আছে এনেকৈ বিশেষ একো প্ৰব্লেম নাই 5700 টকাত ল'ব পাৰিব এইযোৰ হৈছে সিল্ক কটনৰ আৰু এইযোৰ ল'ব পাৰিব 1650 रुपीस এইবোৰ ৰিজেকৰ ভিতৰতে সোমাই থৈছিলে কি আছিলে মই নাজানো 1650 रुपीस ল'ব পাৰিব
এইযোৰ হৈছে হোৱাইট টছৰ এইযোৰ কিবা প্ৰব্লেম আছিলে ন একো প্ৰব্লেম দেখা নাই অকণমান এই পানীৰ হেৰিত ওপৰত সেইটো ইমান দেখি নাপায় হ'ব এইটো মই পিন্ধিম আৰু এইযোৰ হৈছে খুব ধুনীয়া ইয়াৰ কি নাই পটি নাই ন এইটো পটিটোতো বনাব পাৰিলোগৈ হয় নহয় ইয়াৰ মেখেলা আৰু সেইটো নিমিলিছে নহ'ব এইটো বনাই ল'মগৈ আৰু এইযোৰ হৈছে পিয়ৰ নুনি ধুনীয়া যোৰা এইযোৰ ল'ব পাৰিব 4250 টকাত 4250 টকাত ল'ব পাৰিব 4250 টকা আৰু এইযোৰ হৈছে 3850 টকা যিসকলে আমাৰ পিয়ৰ নুনি কাপোৰ পিন্ধা নাই এবাৰ পিন্ধি চাওক চেষ্টা কৰি চাওক যদি আপোনালোকৰ হাতত বাজেট আছে 3850 টকা এইযোৰ হৈছে 5500 টকাত ল'ব পাৰিব যদি ভাল পাইছে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে সোনিকা 5200 টকা ফোনটো তাত চাৰ্জ কমা দি দিনা আৰু এইযোৰ হৈছে পিয়ৰ নুনি এইযোৰ পিয়ৰ নুনি হলো কিন্তু মোৰ বহুত কাউণ্টাৰত বহুত প্ৰিয় ধুনীয়া এইযোৰ কালাৰ কম্বিনেশ্যন কাপোৰো বহুত ধুনীয়া 3850 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে 3850 টকাত ল'ব পাৰিব আৰু ধেমাজি ডিব্ৰুগড় গুৱাহাটীৰ লগতে কাৰ্বি আংলঙৰ ডিফুটো মেঘা চেল চলি আছে আৰু আমাৰ ডিফু বিপণীখন আমি 5 তাৰিখে লাৰ্জ স্কেলত কৰিম আগতে জাষ্ট কেইদিনমান আগলৈকে আমি এনেই ঘৰতহে থৈছিলোঁ ঘৰত মানে ভণ্টিৰ তাতে ৰুম এটাত হেৰি কৰি কিয়নো বিপণী পোৱা নাছিলোঁ কিন্তু আমাৰ ডিফুবাসীসকলৰ কাৰণেতো কিবা এটাতো ৰেডি কৰিব লাগিব কাৰণে সেইবাবে আমি এনেকৈ কৈ থৈছিলোঁ ইয়াৰ দাম হৈছে 3850 টকা এতিয়া কিন্তু আমি বহুত অলপ ভালকৈ পালোঁ গেলেক্সি মাৰ্কেট ৰুফটপৰ লগতে পাইছোঁ সেইকাৰণে বহুত বহুত ধন্যবাদ আৰু ৰুফটপখন মোৰ বিৰাট ভাল লাগে মই এতিয়া বিপণীখন তাত পাইছোঁ বুলি নহয় 5100 টকা ল'ব পাৰিব পাইছোঁ বুলিয়ে নহয় কিন্তু মই ৰুফটপ যিটো ৰেষ্টুৰেণ্ট মোৰ ভাল লাগে মানে তাৰ যিটো ডেকোৰেশ্যন আৰু যিটো ফুল গোটেই বিশেষকৈ ফুল থকাৰ কাৰণে মোৰ বেছি ভাল লাগে 5200 টকাত ল'ব পাৰিব এইযোৰ কাপোৰ আৰু এইযোৰ হৈছে খুব ধুনীয়া চাদৰখন পিয়ৰ নুনি মেখেলাখন টছ ব্লাউজ পিছটো টছৰ 5200 টকাত ল'ব পাৰিব সেইকাৰণে আপোনালোক 5 তাৰিখে এপাকলৈ আহিবলৈ চেষ্টা কৰিব আমাৰ ধেমাজি আমাৰ কাংকান ধেমাজিৰ ডিফু ব্ৰাঞ্চলৈ ইয়াৰ দাম হৈছে 5250 টকা আৰু এইযোৰ হৈছে পিয়ৰ নুনি 3850 টকাত ল'ব পাৰিব 3850 টকাত আৰু আমাৰ এপ্ৰিলৰ 1 তাৰিখে আমাৰ কাংকান বিপণীখনৰ 2 বছৰ পুৰা হ'ব গুৱাহাটীত 3850 টকাত ল'ব পাৰিব 3850 টকাত ল'ব পাৰিব এইযোৰ হৈছে 5200 টকা ৰেডি টু ৱেৰ হৈ আছে আৰু যিমান দূৰ পাৰে আমি বহুত চেষ্টা কৰিছিলোঁ গুৱাহাটী বিপণীত ৰেডি টু ৱেৰ কাপোৰ দিম বুলি কিন্তু এইটো ব্লাউজটো কিবা দাগ লাগিছে নি বাৰু নহয় ইফালে দি দেচোন উল্টা ফালে নহয় হ'ব 5200 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে চাদৰখন পিয়ৰ নুনি মেখেলাখন টছ নুনি 5200 টকাত ৰেডি টু ৱেৰ থাকিব 5200 টকাত ৰেডি টু ৱেৰ থাকিব আৰু এইযোৰ হৈছে 5200 টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538 আপোনালোকে আমাক যোগাযোগ কৰি ল'ব পাৰিব এইযোৰ হৈছে পিয়ৰ নুনি 4200 টকাত চেল্ফ বৰ্ডাৰ ৰেডি টু ৱেৰ থাকিব 4200 ৰুপিছত ৰেডি টু ৱেৰ থাকিব আৰু অহাকালিৰ পৰা যদি ভগৱানে ভালে ৰাখে গুৱাহাটী বিপণীত অহাকালিৰ পৰা লাইভ কৰিম মই নিজে য'ত আপোনালোকে খুব মুগাৰ কাপোৰো দেখুৱাব লাগিছিলে কিন্তু আমি দেখুৱা নাই ব্লাউজ পিচ নাই ন আৰু এইযোৰ হৈছে ডাইটছৰ ধুনীয়া 6440 ৰুপিছত ল'ব পাৰিব 6440 ৰুপিছত ল'ব পাৰিব এইযোৰ হৈছে চিল্ক কটনৰ 1650 টকাত ৰেডি টু ৱেৰ থাকিব আৰু ডিব্ৰুগড় বিপণীটো আপোনালোকে বহুত আমাক মৰম দিছে সেই ডিব্ৰুগড় বিপণীত মৰম দিয়াৰ কাৰণে আমি গুৱাহাটীখন সিলেক্ট কৰিব পাৰিলোঁ আৰু গুৱাহাটীখনতো বাৰু আমাৰ ৱেল হেৰিয়ে হৈ গৈছে সকলোৱে আমাক ভাল পাইছে তাৰ লগতে এতিয়া আমি কাৰ্বি আংলঙৰ ডিফুত হেৰি গেলেক্সি মাৰ্কেট ৰুফটপ ৰেষ্টুৰেণ্ট 11450 টকাত আমি তাতে 5 তাৰিখে আৰম্ভ কৰিব লৈছোঁ ইমান তাড়াতাড়ি কৰিছোঁ হয়তো আপোনালোকৰ গোটেইখিনি মন পচন্দৰ মানে ষ্টক দিব পাৰিম নে নোৱাৰিম নাজানো 6160 টকা কিন্তু আমি চেষ্টা কৰিছোঁ বস্তু আৰু বহুত কম সময় হৈ গৈছে ধৰক আৰু পাম বুলি ভাবা নাছিলোঁ আমি বিপণীখন হঠাৎ পালোঁ 1650 টকাত ৰেডি টু ৱেৰ থাকিব আৰু পাইছোঁ মানে ইমান ধুনীয়াকৈ সেলফো অকমান বনাই থোৱা আছে আৰু কালাৰ সেলাৰ সব মাৰি থোৱা আছে 1650 টকাত এইযোৰ কাপোৰ ল'ব পাৰিব সেইকাৰণে যেনেকৈ আছে আমি তেনেকৈ বিপণীখন লৈ ল'ম তাৰপিছত বিহুৰ পাছত লাহেকৈ অলপ ঠিক কৰিম 1650 টকাত ৰেডি টু ৱেৰ পাব আৰু এইযোৰ হৈছে 1650 টকাত ৰেডি টু ৱেৰ ল'ব পাৰিব আশা কৰোঁ আপোনালোক আমাৰ 5 এপ্ৰিলত ডিফুত
ৰুফটপ ৰেষ্টুৰেণ্ট গেলেক্সি মাৰ্কেট ৰুফটপ ৰেষ্টুৰেণ্টত লগতে আছে আমাৰ বিপণীখন ফাৰ্ষ্ট ফ্ল'ৰত আপোনালোক আহিব বুলি আশা কৰিছোঁ আৰু মই নিজেও থাকিম বাৰু মই 4 তাৰিখ ৰাতিপুৱা গৈয়ে পাম 1650 টকাত ৰেডি টু ৱেৰ থাকিব 1650 টকাত ৰেডি টু ৱেৰ থাকিব আৰু এইযোৰ হৈছে 6440 টকাত ল'ব পাৰিব 6440 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে খুব ধুনীয়া ডাইটছৰ 6440 টকাত ল'ব পাৰিব 6440 টকাত ল'ব পাৰিব এইযোৰ হৈছে পিয়ৰ টছৰ ধুনীয়া 9200 টকা ইয়াত খুব মেহনত কৰি কাম কৰিছে কিন্তু বেছি মাল্টি কালাৰ কাৰণে কিছুমানে ভাল নাপায় বা কিছুমানে ভাল পায় নিজৰ মানে মানুহৰ পছন্দটো জানিবলৈ বহুত অসুবিধা 9200 টকা কেতিয়াবা কোনোবা এটা কাপোৰ ভাল নাপাব বুলি ভাবো সেইযোৰকে বেছি ভাল পায় আৰু এইযোৰ হৈছে খুব ধুনীয়া হেৰিৰ কটন নুনি ৰেডি হৈ আছে 2250 টকাত ল'ব পাৰিব এইযোৰ হৈছে হেতুতে সামৰি দিয়ে আৰু হেতু দেখা আৰু সামৰি দিবে আৰু এইযোৰ হৈছে সিল্ক কটনৰ ইয়াৰ দাম হৈছে 2000 টকাত ৰেডি টু ৱেৰ পাব 2000 টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব আৰু এইযোৰ হৈছে সিল্ক কটনৰ 1650 টকাত ৰেডি টু ৱেৰ থাকিব 1650 টকাত ৰেডি টু ৱেৰ ল'ব পাৰিব এইযোৰ হৈছে ধুনীয়া ৰেশমি পাটৰ খুব ধুনীয়া সেল বৰ্ডাৰ কৰি নিয়া আৰু ইয়াৰ দাম হৈছে 8880 টকা আৰু আমাৰ আজি লাইভ আমি ইয়াতে সামৰিছো সকলোৱে ভালে থাকক শুভৰাত্ৰি আশা কৰো আপোনালোক আমাৰ ফাৰ্ষ্ট সেকেন্ড এনিভাৰ্সাৰী গুৱাহাটীত সকলোকে লগ পাম